নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ স্বাগতম বন্ধুসকল আমি এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'লৈকে বিগ ফ্ৰেনৰ +1 +2 +3 +4 +5 +6 +7 আৰু +8 বিগ ফ্ৰেন ব্যৱহাৰ কৰি অংকবিলাক কেনেকৈ সমাধান কৰিব লাগে তাৰ পৰা আমি অনুশীলন কৰিলো হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি +9 বিগ ফ্ৰেন ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম ঠিক আছে আমি আগতে কি পাইছিলো বাৰু আমি আগতে পাইছিলো +1 বিগ ফ্ৰেন হ'ব -9 আৰু ইফালে টেন্স ৰত +10 +2 হ'ব -8 আৰু ইফালে হ'ব টেন্স ৰত +10 ঠিক তেনেকৈ +3 হ'ব -7 টেন্স ৰত +10 +4 হ'ব -6 আৰু টেন্স ৰত +10 +5 হ'ব -5 টেন্স ৰত +10 +6 হ'ব -4 টেন্স ৰত +10 +7 হ'ব -3 আৰু ইফালে টেন্স ৰত +10 ঠিক তেনেকৈ +8 হ'ব -2 আৰু ইফালে +10 তাৰমানে টেন্স ৰত এটা বিট ওপৰলৈ আহিব হয়নে ঠিক তেনেকৈ এতিয়া +9 কি হ'ব +9 হ'ব -1 আৰু ইফালে টেন্স ৰত +10 তাৰমানে এটা বিট উঠি যাব হলনে এটো হল আমাৰ +9 বিগ ফ্ৰেনৰ ফৰ্মুলাটো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া অংকবিলাক আমি কেনে ধৰণে সমাধান কৰিম তাৰ ওপৰত আমি আজি অনুশীলন কৰিম আমি শিকিম যে কেনে ধৰণে +9 বিগ ফ্ৰেন ব্যৱহাৰ কৰি অংকবিলাক সমাধান কৰিব লাগে ঠিক আছে এতিয়া আমি অনুশীলন কৰো আমি বোৰ্ডত থকা প্ৰথম প্ৰশ্নটো চাম আহকচোন এই প্ৰথম প্ৰশ্ন বোৰ্ডত থকা প্ৰথম প্ৰশ্নটো এই প্ৰশ্নটো আমি এই প্ৰশ্নটো সমাধান কৰো এতিয়া গম পাম যে কেনেকৈ +9 বিগ ফ্ৰেন ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগে আমাৰ প্ৰশ্নত কি আছে +3 +3 +3 +9 তাৰমানে 3 + 3 + 3 + 9 হয়নে এই অংকটো এতিয়া আমি এবাকাছ টুলছত সমাধান কৰো এতিয়া আমাক প্ৰথমতে লাগে 3 হয়নে বাৰু 3 টো আমি কেনেকৈ কৰিম 3 কৰিবৰ কাৰণে আমি ইউনিট পইণ্টৰ ওচৰলৈ তিনটা বিট উঠাই দিম এটো হল আমাৰ 3 হয় ফাৰ্স্ট 3 টো আমি পালো এতিয়া ইয়াৰ লগত কি যোগ কৰিব লাগিব +3 কৰিব লাগিব হয়নে তে +3 ডাইৰেক্ট হ'ব না বাৰু +3 ডাইৰেক্ট নহয় যেহেতু +3 ডাইৰেক্ট নহয় আমি কি কৰিম প্ৰথমতে হয় আমি প্ৰথমতে স্মল ফ্ৰেন ফৰ্মুলাৰ সহায় লম তে +3 স্মল ফ্ৰেন কি আছিল আমি কি পাইছিলো +3 স্মল ফ্ৰেন পাইছিলো -2 আৰু আপাৰ বিট 5 টো প্লাস হ'ব তাৰমানে নামি আহিব হয়নে এটাকে আমি কৰিব পাৰিম নে ইয়াত কৰিব পাৰিম -2 আৰু আপাৰ বিট তললৈ +5 হৈ গ'ল নে এখিলেকে হ'ল এতিয়া ইয়াৰ লগত কি প্লাস কৰিব লাগে আৰু 3 প্লাস কৰিব লাগে হয়নে বাৰু এতিয়া 3 টো ডাইৰেক্ট হ'ব না ইয়াত তিনটা বিট আছে তাৰমানে আমাৰ এই যেটো 3 লাগে এটো আমি ডাইৰেক্ট কৰিব পাৰিম এটাকে এই তিনটা বিট আমি উঠাই দিলো হল +3 টো হৈ গ'ল এতিয়া আমাক কি লাগে ইয়াৰ লগত আমি +9 কৰিব লাগিব হয়নে +9 ডাইৰেক্ট হ'বলৈ কৰি ইয়াত চাওকচোন নহয় কাৰণ আমাৰ আপাৰ বিট আৰু লোৱাৰ বিট গোটেইখিনি আমাৰ ইয়াত ইউজ হৈ গৈছে ইতিমধ্যে এটাকে আমি কৰিম কি এতিয়া আমি এতিয়া ফৰ্মুলা ব্যৱহাৰ কৰিম কি ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফ্ৰেন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম আমি বিগ ফ্ৰেন ফৰ্মুলাটো কি পাইছিলো এটো আমি কি পাইছিলো +9 বিগ ফ্ৰেন কি +9 বিগ ফ্ৰেন হ'ল -1 আৰু টেন্স ৰত +10 এটাকে আমি কৰিম কি -1 আৰু +10 হল না বাৰু এতিয়া আমাৰ অংকটো সমাধান হ'ল এতিয়া অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো টেন্স ৰত 10 আৰু 1 ৰত 8 তাৰমানে 18 আমি এনসার হলো 18
বুজি পাইছেনে বাৰু কেনেকৈ কৰিব লাগে আমি 2 নম্বৰ প্ৰশ্নটো কৰো এতিয়া 2 নম্বৰ প্ৰশ্নত কি আছে ইয়াত আছে 4 + 2 + 9 + 1 4 + 2 + 9 + 1 হয়নে বাৰু আহক এতিয়া আমি এবাকাছ টুলছত ইয়াক সমাধান কৰো আমি কি কৰিম এতিয়া ফাৰ্স্ট টুলস ক্লিয়াৰ কৰি ললো হল এতিয়া আমাৰ প্ৰথমতে কি লাগে প্ৰথমতে লাগে 4 4 টো কি কৰিম এতিয়া আমাৰ 4টা বিট একেলগে আমি ওপৰলৈ উঠাই দিম ঠিক আছে 4 হল এতিয়া ইয়াৰ পৰা আমি কি প্লাস কৰিব লাগিব 2 প্লাস কৰিব লাগিব হয়নে 2 প্লাস হ'বলৈ কৰো ইয়াত আমাৰ এই লোৱাৰ বিট আৰু নাই কিয়া এটাকে আমি কি কৰিম হয় আমি ফৰ্মুলা ব্যৱহাৰ কৰিম এতিয়া প্ৰথমতে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম প্লাস 2 ৰ কাৰণে কি কৰিব লাগিব আমি প্ৰথমতে স্মল ফিনৰ সহায় লম স্মল ফিনৰ সহায় লব পৰা যাবনে যাব কাৰণ ওপৰত আপাৰ বিট এতিয়ালৈকে ওপৰতে আছে 5 টো ওপৰতে আছে হয়নে ঠিক প্লাস 2 ৰ যেটো ফৰ্মুলা আছিল এটো কি আছিল প্লাস 2 ৰ কাৰণে কি কৰিব লাগিব প্লাস 2 ৰ কাৰণে আমি -3 কৰিম আৰু আপাৰ বিট নমাই দিম হয়নে ফৰ্মুলাটো ঠিক আছে এতিয়া ইয়াৰ আমি কি প্লাস কৰিব লাগিব আকৌ 9 প্লাস কৰিব লাগে এতিয়া 9 টোৱে ডাইৰেক্ট হ'বলে বাৰু চাকচোন নহয় কাৰণ আপাৰ বিট ব্যৱহাৰ হৈ আছে লোৱাৰ বিট এটা ব্যৱহাৰ আছে কিন্তু লোৱাৰ বিট তিনটাহে আছে এটাকে আমি 1 সলত +9 কৰিব নোৱাৰো আমি এটা কি কৰিম আমি এতিয়া আকৌ ফৰ্মুলা ব্যৱহাৰ কৰিম হয়নে +9 ৰ ফৰ্মুলাটো কি আছিল +9 ৰ ফৰ্মুলা কি আছিল +9 হ'বৰ কাৰণে কি লাগিব হয় +9 হ'বৰ কাৰণে কৰিব লাগিব কি -1 আৰু 10 সদত এটা বিট ওপৰলৈ +10 ঠিক আছে এটাকে আমি কি কৰিম এতিয়া ইয়াত আমি ইয়াত এতিয়া বিগ ফিন ফৰ্মুলা ব্যৱহাৰ কৰিম বিগ ফিন ফৰ্মুলাটো কি হ'ব এতিয়া -1 হ'ব আৰু এফালে 10 সদত এটা বিট উঠি যাব হয়নে ফৰ্মুলা আমাৰ ইউজ হ'ল তাৰমানে +9 আমাৰ হ'ল এতিয়া আমি কি কৰিব লাগিব আৰু +1 কৰিব লাগে হয়নে +1 আমাৰ ডাইৰেক্ট হ'ব হৈ গ'ল আমি এনসাৰ কি পালো আমি এনসাৰ পালো 10 সদত এটা বিট আৰু 1 সদত আপাৰ বিট লোৱাৰ বিট হয়নে লোৱাৰ বিট এটা উত্তৰ কিমান হ'ব 10 15 16 হয় আমি এনসাৰ পালো 16 হয়নে আমাৰ এই প্ৰশ্নটো সমাধান হৈ গ'ল এটা বুজি পাইছেনে বাৰু কেনেকৈ +9 ৰ বিগ ফিন ব্যৱহাৰ কৰি আমি অংকবিলাক সমাধান কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলক আপোনালোকেও এনে ধৰণৰে যিখিনি আমাৰ এক্সাৰসাইজ বুকছত +9 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা যিখিনি অংক আছে সেই অংকখিনি তেওঁলোকক এতিয়া প্ৰেক্টিস কৰক আৰু আপোনালোকেও কৰক আৰু যিমান পাৰে সিমান বেছিকৈ কৰক প্ৰেক্টিস যিমান প্ৰেক্টিস কৰিব সিমানে এই এবাকাছৰ ওপৰত আপোনালোকৰ অধিক আয়ত্ত আহিব এটাকে প্ৰেক্টিস সকলো সময়তে এবাকাছ টুলস ব্যৱহাৰ কৰি আপোনালোকে প্ৰেক্টিস কৰিব আৰু এই ফৰ্মুলা বিলাক প্ৰতিটো ফৰ্মুলাই বাৰে বাৰে প্ৰেক্টিস কৰিব যাতে আপোনালোকৰ সেই ফৰ্মুলাটোৰ ওপৰত সম্পূৰ্ণভাৱে কন্ট্ৰোল আহি যায় ঠিক আছে ধন্যবাদ